আমি আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম আপোনালোকে COD ডেলিভাৰ কৰাৰ পাছত কেনেদৰে আপোনালোকে DN কৰিব কাৰণ আপোনালোকে নিজে চাব পাৰে যদি আপোনালোকে COD ডেলিভাৰ কৰে আৰু তাৰ পাছত যদি আজি দেখুৱা ষ্টেপটো ফলো নকৰে তেতিয়া আপোনালোকে DN কৰিবলৈ সক্ষম নহয় আৰু আপোনালোকৰ COD ৰ যোনটো কেছ সেই কেছটো কেতিয়াও আপোনালোকৰ ৱালেটৰ ৰিফ্লেক্ট নহয় আজিৰ এই ভিডিঅ'টো আপোনালোকে ভালদৰে চাব যাতে আপোনালোকে COD ডেলিভাৰ কৰাৰ পাছত সহজতে DN কৰিব পাৰে COD ডেলিভাৰ কৰাৰ প্ৰচেছটো নৰ্মেল ডেলিভাৰী প্ৰচেছৰ সৈতে একেই যদি আপোনালোকে সেইটো নাজানে কেনেদৰে COD ডেলিভাৰ কৰে তেতিয়াহ'লে মোৰ আৰু এটা ভিডিঅ' মই বনাই থোৱা আছে চিঠি কেনেকৈ ডেলিভাৰ কৰে তাৰ ওপৰত আপোনালোকে সেই ভিডিঅ'টো চাই আপোনালোকে বুজি ল'ব পাৰে যে কেনেদৰে লেটাৰ ডেলিভাৰ কৰিব পাৰি বা আৰ্টিকল কেনেদৰে ডেলিভাৰ কৰিব পাৰি এতিয়া আপোনালোকে COD ৰ কেছটো একচেপ্ট কৰাৰ সম্পূৰ্ণ প্ৰচেছটো এইটো ভিডিঅ'ত জানিবলৈ পাব আপোনালোকে COD ৰ কেছটো একচেপ্ট কৰিবৰ কাৰণে প্ৰথমতে আপোনালোকে ডেলিভাৰীত যাব লাগিব ইয়াত মেনুত ওলাই থকা ডেলিভাৰী অপচনত আপোনালোকে প্ৰথমতে ক্লিক কৰিব লাগিব ডেলিভাৰী অপচনত ক্লিক কৰাৰ পাছত আপোনালোকে ৰিটাৰ্ণ অপচনত যাব গৈ ইয়াত ওপৰত ওলাই থকা সাবমিটত যাব সাবমিটত গৈ একচেপ্ট কেছ আপোনালোকে একচেপ্ট কেছত যাব লাগিব তেতিয়া আপোনালোকে দেখিবলৈ পাব যে ইয়াত আপোনালোকৰ এমাউণ্ট ওলাই গৈছে তাৰ পিছত একচেপ্টত ক্লিক কৰি ক্লোজ কৰি দিব আৰু লগে লগে আপোনালোকৰ COD ৰ যোনটো এমাউণ্ট এটা আপোনালোকৰ ৱালেটলৈ গুচি আহিব আৰু তাৰ পাছত আপোনালোকে DNত ক্লিক কৰি আগৰ সেম প্ৰচেছৰ দৰে DN কৰিব পাৰিব কিন্তু যেতিয়ালৈকে আপোনালোকে কেছটো COD ৰ পৰা একচেপ্ট নকৰে নিজৰ ৱালেটলৈ তেতিয়ালৈকে কিন্তু আপোনালোকে DN কৰিবলৈ সক্ষম নহ'ব আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু সকলোৱে বুজি পালে যদি আপোনালোকে কিবা বুজি নাপায় তেনেহ'লে আগতে বনোৱা ভিডিঅ'বোৰ চাব পাৰে ধন্যবাদ